নমস্কাৰ সন্মানীয় শিক্ষকসকল মই মোৰ ইউটিউব চেনেল ইন্দ্ৰমলি ব্লগলৈকে আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ হয়তো আপোনালোক সকলোৱে গম পাইছেই সকলো শ্ৰদ্ধাৰ শিক্ষাগুৰুৱে শিক্ষা সেতু পৰ্টেলত নিজৰ পাৰ্সোনেল ডিটেইলছ পুনৰ আপডেট কৰিব লাগিব আপোনালোকে কেনেকৈ আপডেট কৰিব মই মোৰ ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক দেখাবলৈ চেষ্টা কৰিম আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব প্ৰথমতে শিক্ষা সেতু পৰ্টেলত আপোনালোকে লগইন কৰি ল'ব লগইন কৰাৰ পাছত এনেকুৱা এটা পেজ পাব ইয়াত লেফট সাইডৰ ওপৰ কৰ্ণাৰটো 3 লাইন এটা আছে 3 লাইনটোত ক্লিক কৰি দিব 3 লাইনটোত ক্লিক কৰাৰ পাছত নেক্সট ইন্টাৰফেসটো এটো পাব এটো পেজত আপোনালোকে টিচাৰ এণ্ড ষ্টাফ অপচনটোত ক্লিক কৰি দিব তাত ক্লিক কৰাৰ পাছত টিচাৰ এণ্ড ষ্টাফ লিষ্টিঙত ক্লিক কৰিব তাত ক্লিক কৰাৰ পাছত ইয়াত বিদ্যালয়খনত যিমান সংখ্যক শিক্ষক আছে শিক্ষকৰ লিষ্টটো ইয়াত আহি যাব আৰু যিজন শিক্ষকৰ পাৰ্সোনেল ডিটেইলছটো এডিট কৰিবলগীয়া থাকে তাৰ পুনে পুনে একেবাৰে শেষত সিলেক্ট একশন বুলি এটা অপচন থাকে সিলেক্ট একশন অপচনটোত ক্লিক কৰি দিব তাত ক্লিক কৰাৰ পাছত এডিট অপচনটো দেখা পাব এডিট অপচনটোত ক্লিক কৰি ল'ব এডিট অপচনটোত ক্লিক কৰাৰ পাছত এটো পেজ দেখা পাব ইয়াত পাৰ্সোনেল ডিটেইলছ বুলি এটা অপচন দেখা পাইছে পাৰ্সোনেল ডিটেইলছ অপচনটোত ক্লিক কৰি দিব পাৰ্সোনেল ডিটেইলছ অপচনটোত ক্লিক কৰাৰ লগে লগে পাৰ্সোনেল ডিটেইলছৰ পেজটো আহি যাব এটো পেজ আহি গৈছে এটো পেজত হোম ডিস্ট্ৰিক্ট হোম ব্লক হোম ক্লাষ্টাৰ আৰু নিজৰ হোম এড্ৰেছটো এন্ট্ৰি কৰি ল'ব আপোনালোকে ইয়াত ভুল নুবুজিব আপোনালোকে যিখন বিদ্যালয়ত শিক্ষকতা কৰি আছে এখন বিদ্যালয়ৰ এড্ৰেছ দিব নালাগে অৰিজিনেলি কোৰ হয় তাৰহে পাৰ্সোনেল ডিটেইলছটো এড কৰিব লাগিব পাৰ্সোনেল ডিটেইলছবোৰ এন্ট্ৰি কৰাৰ পাছত একেবাৰে শেষত ৰাইট সাইডৰ কৰ্নাৰটো নেক্সট বুলি এটা অপচন দেখা পাইছে নেক্সট অপচনটোত ক্লিক কৰি ল'ব নেক্সট অপচনটোত ক্লিক কৰাৰ লগে লগে ইয়াত মই টিক মাৰ্ক এটা দিছো গ্ৰীন কালাৰত আহি গৈছে ইয়াত পাৰ্সোনেল ডিটেইলছ আপডেট কৰা প্ৰক্ৰিয়াটো সম্পূৰ্ণ হৈছে তাৰ পাছত আৰু এটা কাম কৰিবলগীয়া থাকিব ইয়াত পুনৰ আপোনালোকে 3 লাইন অপচনটোত ক্লিক কৰি ল'ব 3 লাইন অপচনটোত ক্লিক কৰাৰ পাছত আপোনালোকে ষ্টাফ এডিট এপ্ৰুভেল আপোনালোকে যেটো পাৰ্সোনেল ডিটেইলছ এডিট কৰিছিলে এটো পুনৰ এপ্ৰুভ কৰিব লাগিব এপ্ৰুভ কৰিবৰ কাৰণে শিক্ষকজনৰ নামৰ পুনে পুনে ভিউ অপচনটোত ক্লিক কৰি ল'ব লাগিব ভিউ অপচনটোত ক্লিক কৰাৰ পাছত এটো ইন্টাৰফেস আপোনালোকে দেখা পাব এটো পেজ আহি গৈছে ইয়াত এপ্ৰুভ অপচনটোত ক্লিক কৰি দিব এপ্ৰুভ অপচনটোত ক্লিক কৰাৰ পাছত পুনৰ আকৌ ওপৰ এপ্ৰুভ অপচনটোত ক্লিক কৰিব এটো ফাইনালি আপোনালোকৰ পাৰ্সোনেল ডিটেইলছ আপডেট কৰা প্ৰক্ৰিয়াটো সম্পূৰ্ণ হ'ব ধন্যবাদ শিক্ষকসকল আপোনালোকে যদিহে মোৰ ভিডিঅ'টোৰ পৰা উপকৃত হৈছে বুলি ভাবে তেতিয়া হলে মোৰ ভিডিঅ'টো অনুগ্ৰহ কৰি লাইক কৰিব শ্বেয়াৰ কৰিব